Hello dear student. আজি তোমালোকৰ বাবে ক্লাস 10 তোমালোকৰ উদালগুৰি ডিস্ট্ৰিক্টৰ মেথছৰ পেপাৰখন মই ডিসকাশন কৰি আছিলো আৰু তোমালোকৰ পাৰ্ট 1 টো মই তোমালোকৰ আগত ডিসকাশন কৰিছিলো। আজি পাৰ্ট 2 মই লৈ আহিছো, তোমালোকে সকলোৱে মনোযোগেৰে চাবা। এমসিকিউ খিনি বিৰাটে গুৰুত্বপূৰ্ণ আৰু খুব সহজ দিছে এমসিকিউ খিনি, আৰু মই বিভিন্ন ডিস্ট্ৰিক্টৰ মই এমসিকিউ সলভ কৰাই দিম টেষ্ট পেপাৰৰ যিখিনি প্ৰি ফাইনেলৰ হয়। ঠিক আছে, তোমালোকে চেনেলটো এক্টিভ থাকিবা। তে বলা আজি সময় নষ্ট কৰি ভিডিওটো আৰম্ভ কৰো। তে প্ৰথম কোৱেশ্চনটো বলা। মই 11 নম্বৰলৈকে কোৱেশ্চনটো সলভ কৰিছিলো। আজি 12 নম্বৰ কোৱেশ্চনটো তোমালোকে পাৰ্ট 2 চোৱা। প্ৰথম প্ৰশ্নটো কি কৈছে, কি চৰ্তত ax + by + c = 0 ৰৈখিক সমীকৰণৰ লেখডাল মূল বিন্দুৱেদি যায়। মূল বিন্দুৱেদি যায় মানে কি? 0,0 হয়নে? 0,0 মূল বিন্দু মানে 0,0 মানে x ৰ মানো 0 হ'ব, y ৰ মানো 0 হ'ব। ঠিক আছে, এতিয়া x ৰ মান আৰু y ৰ মান যদি 0, মই এই সমীকৰণটোত যদি বহাই দিওঁ, তেতিয়া কি আনসাৰ পাম? সমীকৰণটো কেনেকুৱা হ'ব? সো সেইটোৱে আমাক ওলাব দিছে। তে মই x ৰ মান 0 আৰু y ৰ মানো 0 মই বহুৱাই পেলাই চাম। ঠিক আছে, সো সমীকৰণটো কি আছে? ax + by + c = 0। সো a x ৰ মান মই 0 বহাম, প্লাস b পূৰণ y ৰ মানো মই 0 বহাম, প্লাস c = 0। সো এইখিনি a পূৰণ 0 0 হৈ যাব, প্লাস b পূৰণ 0 0 হৈ যাব, প্লাস c = 0। সো হৈ যাব 0 টো গোটেইখিনি উঠিয়ে যাব হয়নে? তো c = 0 হৈ যাব। তো সমীকৰণটো কি হৈ যাব? c = 0। তো অপচন মোৰ কোনটো হ'ব? অপচন মোৰ 3 নম্বৰ অপচনটো শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো চোৱা। নেক্সট কোৱেশ্চনটো কি কৈছে মই ইয়াতে সলভ কৰিম। নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা, 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0 ৰৈখিক সমীকৰণবোৰৰ এটা অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান কি আছে? দুটা চলন্ত ৰৈখিক সমীকৰণৰ পাঠটোৰ পৰা দিছে এইটো হা। তে এই অদ্বিতীয় সমাধান কোনটো কন্ডিশনৰ বাবে আছিলে? আমাৰ a1 / a2 ≠ b1 / b2 হয়নে? এইটো কন্ডিশনত আছিলে। এতিয়া আমি সকলোৱে জানিব লাগিব a1 a2 b1 b2 আমি চিনি পাব লাগিব। প্ৰথম যোনটো সমীকৰণ দিব সেইটো হ'ব x ৰ চলকটো হৈ যাব, x ৰ সহগটো হৈ যাব a1 আৰু y ৰ সহগটো হৈ যাব b1 আৰু এইটো হৈ যাব c1। ঠিক আছে, এইটো হৈ যাব a2 b2 আৰু c2। ঠিক আছে, এতিয়া মই এইখিনি মান যদি মই ইয়াতে বহাই দিওঁ, a1 ৰ মান কিমান? 4, a1 ৰ মান 4, a2 ৰ মান কিমান? 2 ≠ b1 ৰ মান কিমান? 3, আকৌ b2 ৰ মান কিমান আছে? b2 ৰ মান 2 হৈ যাব। এতিয়া চোৱা 2 টো কেনসেল হৈ গৈছে, তলে তলে কেনসেল হৈ আছে, মানে 4 ≠ p। p ৰ মান 4 নহব, মানে কথাটো বুজি পাইছে নে? p ৰ মান 4 নহব, মানে কোনটো হ'ব? অপচন আমাৰ 4 টো শুদ্ধ উত্তৰ হ'ব। বুজি পাইছে নে? যদি বুজি পোৱা নাই কমেন্ট সেকশন খোলা আছে, তোমালোকে ধুনীয়াকৈ কবা, মই আকৌ ভিডিও বনাই দিব লাগে। ঠিক আছে, এতিয়া 14 নম্বৰটো চোৱা। এইখিনি মই মুছি দিছো, তোমালোকে বস্তুখিনি নোট কৰি ল'বা হা। ভিডিওটো পজ কৰি পেলাই নোট কৰি ল'বা গোটেই প্ৰশ্নখিনি। এতিয়া তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়? নহয় বুলি কৈছে, কোনটো নহয়? দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ আছিলে কেনেকুৱা দ্বিঘাত সমীকৰণ? যাৰ হাইয়েষ্ট পাৱাৰ 2 থাকিব, ঘাতটো 2 থাকিব, দ্বিমাত্ৰিক সমীকৰণটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ম দেই। এতিয়া প্ৰথম এইটো মই কৰি পেলাই চাব লাগিব হা, এইটো ক্যালকুলেশন কৰি চাব লাগিব। কি আছে? এক নম্বৰটো x - 2 হোল স্কয়াৰ প্লাস 1 = 2x + 3। তোমালোকে দেখা পাই আছে? মই ফ্ৰেমটো অলপ চাই দিছো ৰবা। ঠিক আছে বাৰু। সো x - 2 টোক মই যদি ওপেন কৰি দিওঁ, এইটো এটা ফৰ্মুলা দি আছে। সো a - b হোল স্কয়াৰ x² - 2a মানে হৈছে x, b মানে হৈছে 2 প্লাস b² মানে হৈ যাব 2² প্লাস 1 = 2x + 3। এতিয়া মই খোলাৰ লগে লগে গমেই পাইছো যে এইটো x² টো থাকিব হয়নে? কাৰণ x² টো আৰু x² আছে নেকি? নাই, কাটাকাটি নাযাব মানে। সেইটো কাৰণে এইটো দ্বিমাত্ৰিকে হ'ব, মানে এইটো কি হৈছে? দ্বিঘাত সমীকৰণ হ'ব। আমাক নহয় কোনটো সেইটোহে সুধিছে, মানে আমাৰ অপচন এটো এইটো হ'ব কিন্তু দেই, কিন্তু আমাক নহয় কোনটো হৈছে সেইটোহে সুধিছে। তে অপচন এইটো ভুল হ'ব। বুজি পাইছানে? মই এতিয়া 2 নম্বৰটো কৰি চাম। ঠিক আছে, এনেকাকে কৰি চাব লাগিব কোনটো দ্বিঘাত সমীকৰণ
হয় কোনটো নহয় আমাক নহয়টোহে সুধিছে তোমালোকে ধুনীয়াকৈ এইটো আকৌ ৰাইট দি আহিবা এতিয়া মই 2 নম্বৰটো কৰি চাওঁ 2 নম্বৰটো ইয়াতে মুছি পেলাই কৰিম হা মইতো অলপ কৰি গম পাই গলো হয়নে সেইটো কাৰণে আৰু নকৰিম আৰু তোমালোকৰ পৰীক্ষাত ইমান কৰি নাথাকিবা অলপ চাবা যে হৈ গৈছে এইটো দেখোন মই আনসাৰ পাই গলো আৰু বাকিখিনি কৰাৰ দৰকাৰ নাই ন সো 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে x হোল ইনটু মই ইয়াতে ক্যালকুলেশন অলপ কৰিয়ে দিছো x টো যদি মাল্টিপ্লাই কৰো x স্কয়াৰ হৈ যাব প্লাস x টো যদি ইয়াৰ লগত 1 ৰ লগত পূৰণ কৰো x হৈ যাব প্লাস 8 ইজ ইকুৱেল টু এইটো চোৱা x প্লাস 2 হোল ইনটু x মাইনাস 2 a প্লাস b হোল ইনটু a মাইনাস b ফৰ্মুলাত আছে ফৰ্মুলা কি a স্কয়াৰ মাইনাস b স্কয়াৰ হয়নে তো a মানে কিমান হৈ যাব x স্কয়াৰ মাইনাস b স্কয়াৰ মানে হৈ যাব 2 স্কয়াৰ বুজি পাইছা নে এটা দেখা পাইছা নে x স্কয়াৰ কেনসেল গুচি গৈ আছে মানে ৰৈ যাব x প্লাস 8 আৰু মাইনাস 2 স্কয়াৰ মানে 4 হৈ যাব হয়নে সো ইয়াতে x স্কয়াৰ মানে আমাৰ ডি মাত্ৰিকটো উঠি গৈ আছে এইটো দ্বিঘাত সমীকৰণ নহব কথাটো বুজি পালা তো এইটো আমাৰ দ্বিঘাত সমীকৰণ নহব আমাক হেতুটো বিচাৰিব দিছিলে তো আমাৰ অপচন দুইটোহে শুদ্ধ উত্তৰ তোমালোকে দুইটাও কৰি চাবা 3 আৰু 4 অপচনটো কৰি চাবা তোমালোকে হেকিটাও দ্বিঘাত সমীকৰণ পাবা আমাক নহয় কোনটো হেতুহে হৈছে ঠিক আছে এটা নেক্সট 14 নম্বৰ হৈ গৈছে 15 নম্বৰ পৰা আমি আকু চাও ঠিক আছে 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটো খুব ইজি কোৱেশ্চন দিছে আচ্ছা এতিয়ালৈকে যদি কোনোবাই যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিয়া কৃপণামি নকৰিবা তোমালোকৰ কাৰণে কষ্ট কৰি আছো হয়নে তো কষ্টটোৰ ফলটো দিবা হয়নে নাই তো এতিয়া এই কোৱেশ্চনটো তোমালোকে মনোযোগেৰে চোৱা ঠিক আছে লাইক কৰা নাই কৰি দিয়া কষ্ট কৰি পেলাই আনিছো ন আৰু এইখিনি লিখি 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 45টা এমসিকিউ ভাবিছোৱাচোন লিখি 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 বুজাব লগা হৈ আছে ঠিক আছে তো সেইখিনি কষ্টৰ ফলটো দিবা আৰু তোমালোকে ঠিক আছে সো শেয়াৰ কৰি দিবা ক্লাসমেট বিলাক যোনখিনি ক্লাসমেট তোমালোকৰ আছে তোমালোক সকলোকে শেয়াৰ কৰি দিয়া কাৰণ গুটেইখিনি তোমালোক গুটেইখিনি ডিস্ট্ৰিক্টৰ এমসিকিউ গুটেই সলভ কৰাই দিম তোমালোকৰ বাবে আৰু সাবস্ক্ৰাইব কৰি থলে তোমালোকে নটিফিকেশন তোমালোকেহে পাবা তোমালোকৰ লাভ হ'ব হয়নে নাই সো যেতিয়াই মই ভিডিও আপলোড কৰিম তোমালোকে লগালগ পাই যাবা আৰু এইকেইদিন মই অলপ কন্টিনিউয়াস ভিডিও বনাম তোমালোকে এক্টিভ থাকিবা কিন্তু দেই তো এতিয়া প্ৰশ্নটো চোৱা কি শৰ্তত x স্কয়াৰ প্লাস px প্লাস q ইকুৱেল টু 0 সমীকৰণ মূল দুটা বাস্তৱ মূল হয় সমান বাস্তৱ মূল হয় হা দ্বিঘাত সমীকৰণ কোৱেশ্চনটো দিছে সমান বাস্তৱ মূল কেতিয়া হ'ব সমান বাস্তৱ মূল হৈ যাব আমাৰ b স্কয়াৰ মাইনাস 4ac ইজ ইকুৱেল টু 0 তেতিয়া হয় আমাৰ সমান বাস্তৱ মূল এতিয়া আমি ইয়াতে a b c টো বিচাৰিব লাগে কাৰণ ইয়াতে a b c এটা বিচাৰিব লাগিব হয়নে সো আমাৰ x স্কয়াৰ সহগটো হৈ যায় a x ৰ সহগটো হৈ যায় b আৰু ধ্ৰুৱক পদটো হৈ যায় c এতিয়া মই ইয়াতে বহাই দিওঁচোন কি হৈ যায় চোৱা b কিমান p হৈ যাব হয়নে সো p স্কয়াৰ মাইনাস 4 to 4 এ থাকিব ইয়াতে চোৱা b ৰ মানটো মই বহাই দিলো কি b ৰ মানটো আমাৰ বহাই দিছো p হয়নে সো p স্কয়াৰ মাইনাস 4 a মানে আমাৰ হৈ যাব ইয়াতে একো নাই x স্কয়াৰ সহগ কিবা আছে নেকি একো নাই মানে 1 এটা থাকিব হা 1 c মানে কিমান ইয়াতে q is equal to 0 ঠিক আছে তো এইটো হৈ যাব p স্কয়াৰ মাইনাস 4 ৰ লগত যদি মই এইটো পূৰণ কৰি দিও 4q হৈ আছে ন ইকুৱেল টু 0 সো এনেকা কিবা আছে নেকি অপচনটো নাই সো এইটো অলপ মডিফাই কৰিব লাগিব p স্কয়াৰ মাইনাস 4q টো এপিনে লৈ গলে প্লাস 4q সো এইটোহে আছে আমাৰ হয়নে ইয়াতে আমাৰ অলপ এমসিকিউ টো ইয়াত আমাৰ এইকিটা p হ'ব হা এইকিটা অপচন কিটা ভুল আছিলে এইকিটা p হ'ব ঠিক আছে এইকিটা p হ'ব সো আমাৰ কোনটো মিলিছে চোৱাচোন তোমালোকে গমি পাইছে চাগে এইটো হ'ব হয়নে এইটো হৈ যাব p স্কয়াৰ ইকুৱেল টু 4q সো অপচন 4 টো শুদ্ধ উত্তৰ হ'ব ঠিক আছে 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা দ্বিঘাত সমীকৰণ এটা মূল 3 মূল দুটাৰ যোগফল 0 বুলি কৈছে মানে এটা মূল 3 বুলি মানে আলফাৰ মানটো 3 বুলি দিছে আৰু যোগফল মানে দুটা মূলৰ যোগফল আমাৰ 0 বুলি কৈছে তাৰ মানে গম পাইছো এটা মূল যদি আলফা হয় আনটো মূল বিটা বুলি ধৰি লও দুটা যোগফল কিমান দুটা যোগফল 0 হয়নে এতিয়া মনোযোগ দিবা আলফা যদি আমাৰ যদি 3 হয় প্লাস বিটা আমি নাজানো হয়নে সো ইকুৱেল টু 0 so beta will be কি হৈ যাব 3 টো এপিনে গুচি গলে -3 so alpha 3 আৰু beta -3 আমি সমীকৰণ ইয়াত বনাব দিছো সমীকৰণটো কেনেকৈ আছে
x স্কয়াৰ মাইনাস আলফা প্লাস বিটা তাৰপিছত প্লাস আলফা ইনটু বিটা হয়নে এটো আসলে সমীকৰণটো ইকুৱেল টু 0 সো x স্কয়াৰ থাকিব আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল কিমান বা মূল দুটাৰ যোগফল কিমান 0 সো এটা 0 ইয়াতে সৰি ইয়াতে x এটা হ'ব 0x হয়নে সো 0x মানে কি 0x টো নাইকিয়া হৈ যাব 0x মানে কি কথাই না থাকে 0 লগত যি সংখ্যা পূৰণ নকৰে 0 হৈ যাব তো উঠি যাব হেখিনি পদ প্লাস কি থাকিব আলফা ইনটু বিটা কিমান হ'ব এটা আছে আমাৰ আলফা 3 আৰু বিটা আছে আমাৰ -3 সো পূৰণ কৰিলে কিমান হ'ব -9 হয়নে সো হৈ যাব -9 সো এই জায়গাটো হৈ যাব -9 ইজ ইকুৱেল টু 0 প্লাস টু মাইনাস হৈ যাব হয়নে সো আমাৰ অপচন কোনটো হ'ব অপচন আমাৰ হৈ আছে অপচন 1 টো শুদ্ধ উত্তৰ বুজি পাইছে নে বুজি যদি নাই পোৱা কমেন্ট সেকশন খোলা আছে ধুনিয়াকে কৈ দিবা মই আকৌ লাগিলে বুজাই দিম ঠিক আছে তো ভিডিওটো শেয়ার কৰি দিবা হা বন্ধু বান্ধৱীৰ ওচৰত শেয়ার কৰি দিবা যাতে মই আকৌ যাতে নতুন যোনবিলাক টেষ্ট পেপাৰ প্ৰশ্ন আহিব যোনখিনি প্ৰি বোৰ্ডৰ পৰীক্ষা হ'ব সেইখিনি যাতে মই মোৰ মোটিভেশন পাওঁ যাতে ময়ো যাতে ভিডিওখিনি বনাবলৈ মই মোটিভেশন পাওঁ ঠিক আছে তোমালোকে যেনেকৈ পঢ়া শুনাৰ বাবে মোটিভেশন বিচাৰে মোৰ ভিডিও বনোৱাৰ বাবে মোটিভেশন লাগে হয়নে সেই তোমালোকে ভাল পোৱা দিলে মৰম দিলে তেতিয়াহে ভাল লাগিব হয়নে সো বহুতখিনি তোমালোকক কমেন্ট পাওঁ সেইখিনি মোৰ কাৰণে বহুত ঠিক আছে সো এতিয়া নেক্সট 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 नंबर क्वेश्चन तो ये एकदम इजी क्वेश्चन दिसे बच्चों का खेल एकदम क्वेश्चन तो 1074 ये तो एकदम टेक्सुअल प्रश्न हां কিছুমান স্টুডেন্টে এই क्वेश्चन তো গমে পাই গৈছে 1074 এই সমান্তৰ প্ৰগতি 30 তম পদটো ওলাব 30 তম পদ মানে a30 ওলাব দিছে আৰু a30 মানে মই শৰ্টকাট এটা ফৰ্মুলা বনাইছিলো যে a প্লাস 30 আছে তো এক কমাই ধৰিবা 29 দি বুজি পাইছানে 30 আছে তো a প্লাস 30 আছে এক কমাই ধৰিব 29 দি যদি a50 হলে কি লিখিবা a প্লাস 49 দি বুজি পাইছে না 30 তম পদটো দিছে ন তো কেনেকৈ উলাম চোৱা a মানে হৈছে প্ৰথম পদ কি হৈ যায় প্ৰথম পদ এইটোৱে হয় যোনটো প্ৰথম থাকে হয়নে সো প্ৰথম পদ হৈ যাব 10 প্লাস 29 টু 29 এ থাকিব d মানে কি আছে সাধাৰণ অন্তৰ মানে কি আছে পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা পিছৰ সংখ্যা 7 ৰ পৰা তুমি 10 মাইনাস কৰাচোন কিমান পাবা -3 so -3 ইয়াতে বহাই দিয়া 10 প্লাস এ মাইনাস হৈ যাব মাইনাস 9 3 গুণ 27 3 দুগুণে 6 আৰু 2 এ 87 হয়নে সো হৈ যাব 10 ৰ পৰা যদি -87 যদি বিয়োগ কৰো -77 হয়নে সো a30 আমাৰ হৈ যাব -77 আমাৰ 1 নম্বৰ টু শুদ্ধ উত্তৰ হয়নে এতিয়া নেক্সট কোৱেশ্চন বিলাক আমি চাওয়া 18 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে যদি 2a26 সমান্তৰ প্ৰগতি থাকে তেন্তে এৰ মান হ'ব মানে এই যে এই তিনটা পদ দিছে এইকিটা সমান্তৰ প্ৰগতিত আছে বুলি কৈছে সমান্তৰ প্ৰগতিত যদি থাকে তেতিয়া হলে আমি সমান্তৰ প্ৰগতিত কেতিয়া থাকে বাৰু জানানে যেতিয়া সাধাৰণ অন্তৰ সমান হয়নে সো 2a26 এই সমান্তৰ প্ৰগতিটো যেহেতু সাধাৰণ সমান্তৰ প্ৰগতিত থাকে সেইটো কাৰণে সাধাৰণ অন্তৰ হিহঁতৰ সমান হ'ব আচ্ছা সাধাৰণ অন্তৰ কেনেকৈ ওলাই পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা মানে 2 মাইনাস a কৰিব লাগিব সৰি মই ভুলকে কৰিলো পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা মানে a মাইনাস 2 পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা কথাটো বুজি পালানে ঠিক তেনেদৰে যদি মই এই পিনৰ পৰা যদি কৰো মই মানে পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা নহয় জানো আকৌ 26 ৰ পৰা যদি a মাইনাস কৰো তেতিয়াও তো সাধাৰণ অন্তৰে ওলাব তে এইটোৰ লগত আমাৰ সমান হ'ব জানো কাৰণ এইটোও সাধাৰণ অন্তৰ ওলাই ফৰ্মুলা হৈ যাব আকৌ 26 ৰ পৰা a বিয়োগ কৰিলো আমাৰ সাধাৰণ অন্তৰে ওলাব তে এই দুটা আমাৰ সমান হৈ যাব 26 ৰ পৰা a বিয়োগ কৰিলে আমাৰ কি ওলাই আছে সাধাৰণ অন্তৰে ওলাব কথাটো বুজি পাইছানে এতিয়া আমাৰ কি হৈ যাব চোৱা a ইপিনে আছে এই মাইনাস a টো ইপিনে লৈ আহিলে প্লাস a হয়নে 26 -2 হিপিনে গুছি গলে +2 সো ইপিনে হৈ যাব 2a আৰু হিপিনে যোগ কৰিলে 28 তো a ইকুৱেল টু কিমান হৈ যাব 14 2 টো হিপিনে গুছি গলে হৰণ হৈ যাব 28 এনে 2 এৰে যদি হৰণ কৰি দিও 28ক 14 পাম তো a ইকুৱেল টু আমাৰ হৈ যাব 14 তো অপচন 2 টো শুদ্ধ উত্তৰ তে তোমালোকে কোনোবাই লাইক কৰা নাই নেকি ভিডিওটো ইমানখিনি কষ্ট কৰি আছো তোমালোকে লাইক কৰি দিবা ঠিক আছে শেয়াৰ কৰি দিবা ক্লাছমেটৰ বন্ধু বান্ধৱীসকলৰ ওচৰত শেয়াৰ কৰি দিবা ঠিক আছে সো এটো বুজি পাইছা
পজ কৰি পেলাই ভিডিঅ'টো তোমালোকে গোটেইখিনি প্ৰশ্নখিনি পাতি পেলাই সলভ কৰি ল'বা ঠিক আছে মই কেনেকৈ বুজাইছো তেনেকৈ মনত ৰাখিবা আচ্ছা আগৰ ভিডিঅ'টো যদি কোনোবাই যদি চোৱা নাই তে চাই ল'বা মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম কাৰণ এইটো পাৰ্ট 2 হে তোমালোকে পাৰ্ট 1 টো চালে আৰু গুৰুত্বপূৰ্ণ এমসিকিউ তাত কৰোৱা হৈছে ঠিক আছে তে পাৰ্ট 1 খন চাই ল'বা নেক্সট 19 নম্বৰ প্ৰশ্নটো চোৱা √2 √8 √18 সমান্তৰ প্ৰগতিৰ তোৰ nটা পদৰ যোগফল মানে আমাক sn ওলাব দিছে sn ফৰ্মুলা সকলোৱে জানানে কি আছিল n/2 হোল স্কয়াৰ ব্ৰেকেট 2a প্লাস n - 1 হোল ইনটু d স্কয়াৰ ব্ৰেকেট প্লাস ইতি n মানে তো ইয়াতে n ই থাকিব হয়নে কাৰণ আমাক nটা পদলৈকে যোগ কৰিব দিছে সো n to n ই থাকিব n/2 এ থাকক 2 into a মানে প্ৰথম পদ কি বাৰু এইটো নহব জানো হয়নে √2 হ'ব প্ৰথম পদ √2 প্লাস n মানে তো n ই থাকিব d আমাৰ ওলাব লাগিব d কেনেদৰে ওলাব মই আগতে ক'লো যে পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা পিছৰ সংখ্যা কি আছিল √8 মাইনাস আগৰ সংখ্যা এইটো অকমান কৰিব লাগিব হা নহলে নোলাব কেনেকৈ কৰিছো চোৱা √8 মাইনাস √2 আচ্ছা √8 ক মই লিখিব পাৰো নে 2√2 কেনেকৈ এই দুইটো যে বাহিৰত ওলাইছে সেইটো তুমি ভিতৰত সোমাই দিলে দুগুণ হৈ যায় বুজি পাইছনে তুমি 2 আছে নহয় ইয়াক যদি তুমি দুবাৰ পূৰণ কৰিবা তেতিয়া ভিতৰত সোমাব পাৰিবা তে তুমি 2ক তুমি দুইবাৰ দুগুণ কৰাছো আৰু এটা 2 এৰে পূৰণ কৰাছো 2 দুগুণ 4 ভিতৰটোৰ লগতো পূৰণ কৰি দিয়া 8 তে √8 হৈছে নে নাই তো 2√2 এইটো মানে আমি যদি ভাঙি দিও উৎপাদকত যদি ভাঙি দিও এনেকৈ তোমালকে বনাব পাৰিবা মাইনাস এটো √2 তে দুটা √2 পৰা এটা √2 বিয়োগ কৰিলে কিমান হয় এটা √2 তে আমাৰ সাধাৰণ অন্তৰ হৈ যাব আমাৰ √2 তো ইয়াতে এই d ৰ জায়গাত মই √2 বহাব লাগিব স্কয়াৰ ব্ৰেকেট ক্লোজ এতিয়া মই এইখিনি মুছি দিছো হা এতিয়া কি কৰিম চোৱা আমাৰ n/2 এতিয়া চোৱা এইখিনটো √2 আছে এইখিনটো √2 আছে হয় মই √2 যদি কমন লৈ লও √2 কমন লৈ ললে থাকি যাব ইয়াতে 2 প্লাস ইয়াতে √2 কমন লৈ ললে n - 1 ৰৈ যাব হয়নে আচ্ছা n - 1 মই ব্ৰেকেটটো খুলিয়ে দিও প্ৰবলেম একো নাই ঠিক আছে এতিয়া 2 এৰে যদি √2 কেনসেল কৰো তো তলত আহি যাব √2 সকলে দেখা পাই আছে নে এই √2 ৰে যদি 2ক যদি কটাকটি কৰো তেতিয়াহলে √2 থাকি যাব আৰু ইয়াতে কি ৰৈ যাব চোৱা ইয়াতে অকমান চোৱা তলত থাকি যাব n ডিভাইডেড বাই √2 আৰু ওপৰত থাকি যাব 2 - 1 মানে থাকি যাব 1 2 ৰ পৰা 1 মাইনাস হৈ আছে ন 1 থাকি যাব প্লাস n তো অপশন কোনটো হ'ব √2 এইটো আছে চোৱা আচ্ছা এইটো অলপ সজাই পেলাই লিখিছে মই 1/√2 ইয়াতে লিখিব পাৰো n টো এইখিনিলে লৈ যাব পাৰো আৰু ইয়াতে n + 1 এনেকৈ লিখিব পাৰো তো আমাৰ অপশন হৈ যাব আমাৰ 4 নম্বৰ উত্তৰ ঠিক আছে তো এইটো হ'ব আমাৰ 4 নম্বৰ উত্তৰ বুজি পাইছেনে nতম পদলৈকে আমাৰ যোগফল কৰিব দিছে 20 নম্বৰ কোৱেশ্চনটো চোৱা ABC ত্ৰিভুজ এইটো হৈছে আমাৰ ABC ত্ৰিভুজৰ DE প্যাৰেলাল BC ইয়াতে এটা এনেকা বাহু আছে এটাৰ নাম দিছে DE কাৰ লগত প্যাৰেলাল BC লগত প্যাৰেলাল হা যদি AD সমান 1.5 ঠিক আছে AD সমান কিমান 1.5 মানে এই কোণ AD সমান 1.5 এই কোণ 1.5 মোৰ বিৰাট সৰ্দি লাগি আছে তেও মই ক্লাছটো তোমালোকক কৰি আছো তে অলপ মোৰ যোনটো কষ্ট হৈ আছে সেইটো কষ্টৰ ফলটো তোমালোকে দিবা ঠিক আছে বিৰাট মাথাটো বিষাই আছে তেও মই ক্লাছখিনি কৰি আছো তোমালোকৰ পৰা কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিছে ন সো মোৰো এটা দায়িত্ব আছে হয়নে আৰু তোমালোকৰ মৰম ভালপোৱাখিনি পাই পেলাই মই মানে বিৰাট মোটিভেশ্যন পাই আছো সো সেইটো কাৰণে ক্লাছখিনি কৰি আছো তোমালোকে খালি হেল্প কৰি যাবা চেনেলটো আগবঢ়াই নিয়াত হেল্প কৰিবা ঠিক আছে BD কিমান 3 সেন্টিমিটার BD কিমান 3 সেন্টিমিটার
ঠিক আছে আকৌ AE 1 সেন্টিমিটাৰ AE 1 সেন্টিমিটাৰ আমাক EC সুধিছে এই জায়গাখন সুধিছে হয়নে সো যেহেতু DE প্যারালাল BC আছে মানে এই বাহুটোৰ লগত এই বাহুটো প্যারালাল তে উপপাদ্য মতে কি আছিল যে AD ডিভাইডেড বাই BD সমান সমান AE ডিভাইডেড বাই EC AE ডিভাইডেড বাই EC এটো এটা উপপাদ্য আছে কিতাপতে আছে তোমালোকৰ চাবা মই MCQ যোনটো ত্ৰিভুজ চেপ্টাৰৰ যোনটো MCQ কৰাইছো ভিডিওটো তাতো আছে ডেসক্ৰিপচনৰ লিংক পাই যাবা চাব পাৰিবা হা সো ইয়াত যদি মই মানকিটা বহাই দিও AD কিমান আছে AD 1.5 BD কিমান আছে 3 ইকুৱেল টু AE কিমান আছে 1 আৰু EC কিমান আছে EC তো একোই নাই ন EC থাকো সো এতিয়া হৈ আছে কিমান চোৱা এটুৰে যদি এটু কাটো 2 পাই আছো সো মই যদি বজ্ৰ পূৰণ কৰি দিও সো কি পাই আছো 2 ইকুৱেল টু EC হয়নে সো 2 সেন্টিমিটাৰ ক'ত আছে 2 সেন্টিমিটাৰ আছে এইটো হয়নে অপচন 2 টো শুদ্ধ উত্তৰ বুজি পাইছানে বুজি নাপালে কমেন্ট সেকশনত জনাই দিবা মই ভিডিও লাগিলে আকৌ এবাৰ বনাই দিম এতিয়া 21 নম্বৰ কোৱেশ্চনটো লৈ আহা 21 নম্বৰ কোৱেশ্চনটো চোৱা যদি ত্ৰিভুজ ABC আৰু DEF ৰ AB divided by DE সমান সমান BC divided by EF মানে দুটা ত্ৰিভুজ আছে এইটো এটা ত্ৰিভুজ A B C আৰু ত্ৰিভুজ DEF ঠিক আছে সো DEF এই দুটা ত্ৰিভুজৰ AB divided by DE AB divided by DE বুজি পাইছানে আকৌ BC divided by EF BC divided by EF মানে এই দুটা বাহুৰ অনুপাতবোৰ সমান ঠিক আছে দুটা ত্ৰিভুজৰ আৰু ত্ৰিভুজ দুটা ABC আৰু DE ত্ৰিভুজ দুটা সদৃশ বুলি কৈছে সদৃশৰ সিম্বলটো দিছে এতিয়া সদৃশ হবলৈ দুটা বাহুৰ আমাৰ কি দিছে অনুপাত বিলাক সমান বুলি দিছে হয়নে মানে মই দেখাই দিছো ৰবা এইটো বাহু লগত এইটো বাহু আকৌ এইটো বাহু লগত এইটো বাহু এই বাহু দুটাৰ অনুপাত বিলাক সমান তেতিয়ালে সদৃশ হবলৈ কোনটো শৰ্ত লাগিব এতিয়া ইয়াতে তো বাহু বাহুহে দিছে বাহু কোন বাহু লাগিব সদৃশ হবলৈ শৰ্তটো হয়নে নাই কোন কোন হলেও হলে হয় বাহু কোন বাহু লাগিব হয়নে বাহু বাহুটো নহব না তেতিয়ালে কোন এটা লাগিব হয় না ন তে এতিয়া চোৱা মই এই দুটা বাহুৰ এইটো কোন আৰু এইটো কোন সমান বুলি ক'ব পাৰো হয়নে নাই তে B আৰু E কোনটো সমান চোৱা B আৰু E অপচন 4 টো সমান সদৃশ তেতিয়াহে হ'ব হয়নে SAS শৰ্ত মতে এংগেল এটা লাগিব তো B আৰু E সমান হ'ব বুজি পাইছে নে সো আমাৰ অপচন 4 টো শুদ্ধ হৈ যাব নেক্সট কোৱেশ্চন কি কৈছে চোৱা নেক্সট 22 নম্বৰ কোৱেশ্চনটো কি কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজৰ C কোণ 90 ডিগ্ৰী ঠিক আছে এটা ত্ৰিভুজ আছে এই C কোণ 90 ডিগ্ৰী বুলি কৈছে ইয়াতে মই 90 ডিগ্ৰী দিব লাগিব সমদ্বিবাহু বুলি কৈছে দেই মানে দুটা বাহু সমান হ'ব যদি AC 6 সেন্টিমিটাৰ আচ্ছা আচ্ছা এইটো যদি মই C বুলি দিও মই এইটো যদি সংযোগ কৰি দিও হা সমকোণী ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ কিন্তু 90 ডিগ্ৰী আছে কাৰণে সমদ্বিবাহু ত্ৰিভুজ সমকোণীয় হ'ব সমদ্বিবাহুও হ'ব ঠিক আছে সমদ্বিবাহু বুলি যেহেতু কৈয়ে দিছে দুটা বাহুটো সমান হ'ব ইয়াতে তেতিয়া হলে এইটো A এইটো B এইটো C ঠিক আছে এতিয়া আমাক কৈছে যে AC কিমান AC আমাক কৈছে AC 6 বুলি কৈছে এইটো 6 বুজি পাইছানে তেতিয়া হলে তেন্তে AB ৰ মান কিমান AB ৰ মান কিমান হ'ব আচ্ছা এইটো যদি আমাৰ 6 হয় ঠিক আছে এইটো 6 হৈ যাব এইটো 6 সেন্টিমিটাৰ হৈ যাব কাৰণ সমদ্বিবাহু ত্ৰিভুজ যে তে এইটো 6 মানে এইটো 6 সমদ্বিবাহু সমকোণী ত্ৰিভুজ হয়নে আমাক কৈছে এইটো কিমান এইটো কিমান হ'ব এইটো কৰ্ণ নহয় জানো সো কৰ্ণ ওলোৱা ফৰ্মুলাটো কি আছিল কৰ্ণ = √/ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লম্ব কোণডাল 6 স্কয়াৰ প্লাস ভূমিও 6 স্কয়াৰ সো হৈ যাব এইটো 6 স্কয়াৰ মানে 36 প্লাস 6 স্কয়াৰ মানে 36 সো হৈ যাব √72 √72 যদি মই ভাঙি দিও কিমান হ'ব ক'ব পাৰিবা হৈ যাব আমাৰ
মই যদি ভাঙি পেলাই লিখো 72 যদি ভাঙো 2 36 2 18 2 9 আকৌ 3 3 হৈ যাব এইটো √72 মই লিখিব পাৰিম 6√2 বুলি লিখিব পাৰিম কাৰণ 6 তুমি দুবাৰ পূৰণ কৰাচোন 6 6 গুণ 36 ভিতৰত সোমাই লগে লগে 2টোৰ লগত পূৰণ কৰি 72 পাই যাবা 36 2 গুণ 72 তো 6√2 লিখিব পাৰিম 6√2 কোনটো অপচন 2টো বুজি পাইছানে এবি সুধিছিলে মানে কৰ্ণৰডাল সুধিছিলে এই কৰ্ণৰটো সুধিছিলে সেই কৰ্ণৰটো এইটো ওলাই গ'ল 6√2 হ'ব হয়নে বেসিক ম্যাথছ কিনে অলপ জানিব লাগিব হা কোনোবাই যদি বেসিক ম্যাথছ নাজানা কমেন্টত কবা মই বেসিক ম্যাথছৰ কিছুমান ভিডিও মই বনাম লাগিলে হা এইখিনি বেসিক ম্যাথছ আৰু হয় না আচ্ছা মই মুছি দিলো হা তোমালোকে ধুনিয়াকৈ ভিডিওটো পজ কৰি পেলাই নোট ডাউন কৰি লবা ঠিক আছে এইটো কি কৈছে চোৱা 23 নম্বৰটো 3, -2 বিন্দুটো x অক্ষৰ দূৰত্ব হ'ব 3, বিন্দু দুটা চোৱা এইটো x অক্ষ এইটো x ৰ মান এইটো y মান কি কৈছে x অক্ষৰ পৰা দূৰত্ব বুজি পাইছানে x অক্ষৰ পৰা দূৰত্ব সুধিছে x অক্ষৰ পৰা যদি দূৰত্ব সুধে তুমি ডাইৰেক্ট y ৰ মানটো চাবা y ৰ মান কিমান আছে y ৰ মান আছে -2 কিন্তু দূৰত্ব যেহেতু দূৰত্ব মাইনাসত হ'ব জানো প্লাসত হ'ব -2 আছে মানে তুমি +2 ধৰিব লাগিব তো অপচন হৈ যাব 3 +2 অপচন 3 তে আছে বুজি পাইছা x অক্ষৰ দূৰত্ব যেহেতু সুধিছে তুমি y ৰ ভ্যালুটো চাবা আকৌ যদি y অক্ষৰ পৰা দূৰত্ব সুধিছে তুমি x ৰ ভ্যালুটো চাবা কিন্তু পজিটিভ ভ্যালুটো চাবা হা দূৰত্ব যে পজিটিভতহে হ'ব -2 নহব ঠিক আছে তে নেক্সট কোৱেশ্চন খিনি চাও হা 24 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে a, b আৰু -a, -b বিন্দু দুটাৰ মাজৰ দূৰত্ব এইটো প্ৰশ্ন মই কৰাইছো এমসিকিউ ভিডিও বিলাকত তোমালোকক কৰোৱাইছো যোনে যোনে মোৰ সাবস্ক্ৰাইবাৰ গমেই পাইছা হয়নে কোনটো আনসাৰ হ'ব আনসাৰ হৈ যাব 1 তোমালোকে যোনে যোনে চোৱা নাই ভিডিওখিনি চাবা বহুত লাভ হ'ব তোমালোকে বহুত কোৱেশ্চন কমন পৰিব ঠিক আছে আৰু এই বছৰ তোমালোকৰ মই গ্যাৰান্টি দি পেলাই কৈছো মোৰ চেনেলৰ পৰা বহুতখিনি এমসিকিউ কমন পৰিব তোমালোকে এই যে উদালগুৰি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰটো যে কৰাইছো তোমালোকে মোৰ ভিডিওৰ এমসিকিউ খিনি চোৱা কমন পৰিছে নে নাই চোৱা মই বহুত ইউনিক কোৱেশ্চন কৰাইছো আৰু বহুত টান কোৱেশ্চন সলভ কৰাইছো যাতে ইজি কোৱেশ্চন ষ্টুডেন্ট সকলে যাতে পাৰে ঠিক আছে তে এই কোৱেশ্চনটো তোমালোকে লাষ্ট যোনটো মই স্যাম্পল পেপাৰৰ ভিডিও বনাইছিলো সিবিএসই লেভেলৰ হি তাত এইটো অংক মই কৰাইছো তোমালোকে চাই লবা ঠিক আছে ডেসক্ৰিপচন বক্সত লিংকটো আছে ঠিক আছে মই এনে এতিয়া সময়টো নষ্ট নকৰো 25 নম্বৰটো চোৱা a বিন্দুটোৰ নাম দিছে আৰু 1, 2 0, 0 আৰু c বিন্দুটোৰ নাম দিছে a, b একে ৰেখাত থাকিব যদিহে আচ্ছা একে ৰেখাত থাকিবলৈ ফৰ্মুলাটো কি আছে জানিব লাগিব ফৰ্মুলাটো কি আছিল চোৱা x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 হয়নে ইকুয়াল টু কি আছিল ইকুয়াল টু 0 আমি x1 y1 এখিনি জানিব লাগিব মই এখিনি মুছি পেলাই দিছো এটো x1 এটো y1 এটো x2 এটো y2 এটো x3 এটো y3 ঠিক আছে তিনটা বিন্দু আছে যে x1 কিমান 1 y2 কিমান 0 minus y3 কিমান b plus x2 কিমান 0 y3 আচ্ছা 0 যদি মই এটোৰ লগত পূৰণ কৰো এখিনি নাইকিয়া হৈ যাব হয়নে মই এখিনি নিলিখো ঠিক আছে সময়টো বাচিব x2 মানে কি আছিল x2 মানে 0 তে 0 লগত যদি এটো কি পূৰণ হৈ আছে এটো উঠিয়ে যাব নাইকিয়া হৈ যাব মই এটো আহি যাও x3 মানে কি আছে a y1 কিমান y1 আছে ইয়াতে y1 দিছে ন y1 হৈ যাব 2 minus y2 কিমান 0 equal to ইপিনে আছে 0 সো হৈ যাব একৰ লগত যদি এটো পূৰণ কৰা হয় 0 minus b হ'ব 0 minus b মানে কি হ'ব minus b আৰু ন প্লাস a লগত 2 টো পূৰণ কৰিলে 2a প্লাস এ মাইনাস মাইনাস এই 0 লগত a টো পূৰণ কৰিলে 0 মানে 0 টো নবহাও আৰু equal to 0 minus b টো এপিনে পঠাই দিলে minus b টো এপিনে পঠাই দিলে 2a minus b টো এপিনে পঠাই দিলে b আমাৰ আনসাৰ মিলিয়ে গৈছে চাগে কোনটো লগত মিলিব
2a ইকুৱেল টু b অপশ্যন 4 বুজি পাইছা বহুত ধুনীয়াকৈ বুজাবলৈ যত্ন কৰিব ঠিক আছে 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনটো চোৱা -2,0 আৰু 4,0 বিন্দু সংযোগী ৰেখাডালত y অক্ষই ভাগ কৰা অনুপাত y অক্ষই মানে ভাগ কৰিব y অক্ষই ভাগ কৰিব মানে ধৰি লোৱা y অক্ষত ধৰি লোৱা এই বিন্দুটো y অক্ষত কাটিব মানে কি y অক্ষত আমাৰ স্থানাংকটো কি হয় 0, y মানে y কিবা এটা মান থাকিব কিন্তু x ৰ মান 0 হ'ব হয়নে সো 0, y হৈ যাব সো 0, y হলে আমি কেনেকৈ অংকটো কৰিম মনোযোগ দিবা হা যেহেতু ভাগ কৰা অনুপাতটো ওলাব দিছে ভাগ কৰা অনুপাতটো ওলাবলৈ আমি অনুপাতটো ধৰি লম কি অনুপাতত ভাগ কৰিছে k:1 এনেকা তোমালোকৰ টেক্সচুৱেলত বহুত ডাঙৰ ডাঙৰ কোৱেশ্চন আছে তোমালোকে চাব পাৰিবা এনেকুৱা ধৰণে সলভ কৰিব লাগে লেট অনুপাতটো মই ধৰি লৈছো অনুপাতটো k:1 ঠিক আছে সো k:1 অনুপাত যেহেতু আমাৰ স্থানাংকটো কি হ'ব 0, y মানে x ৰ মানটো 0 হৈ যাব আৰু y ৰ মানটো কিবা থাকিব মানে y ৰ মান কিবা এটা থাকিব আৰু সো যদি মই কৰো যদি y ৰ মানটো মই নাজানো ন y ৰ ভ্যালুটো জানো নেকি মই এই 0 এইখিনি দি পেলাই কৰিব লাগিব আমি যদি কৰো অনুপাতত থকা যোনটো ফৰ্মুলা বিভাজন সূত্ৰ সেইটো কি আছিল m1 প্লাস m2 কিন্তু যেহেতু অনুপাতটো কি আছে k:1 কি লিখিব লাগিব পুৰা ৰঙা ৰঙা হৈছে দেই লেটাৰা হৈ যায় বুটখন k + 1 আৰু কি আছিলে k x2 + 1 * x1 হয়নে কমা এটো x ৰ স্থানাংক আৰু y স্থানাংক নালাগে কাৰণ y মানটো আমি নাজানো ন তো যেহেতু এটো কৰি কৰি গৈ পেলাই মই এই 0 টো পাব লাগিব হয়নে কাৰণ কিয় কাৰণ y অক্ষত আছে বিন্দুটো x ৰ মানটো 0 হৈ যাব তো মই ইকুৱেল টু এখিনি 0 বহাই দিব পাৰো নে ইকুৱেল টু ইয়াত 0 বহাই দিও কথাটো বুজি পালানে এতিয়া মই মানখিনি বহালেই পাই যাম আৰু x2 মানে কি হ'ব এটো x1 এটো x2 এটো y1 এটো y ঠিক আছে এতিয়া k ৰ মানটো থাকক বাৰু ইনটু x2 ৰ মান কিমান x2 ৰ মান আছে 4 প্লাস 1 * x1 x1 কিমান x1 -2 তো 1 ৰ লগত পূৰণ কৰিবা মানে কি -2 হৈ যাব হেনে আৰু এই প্লাসও মাইনাস হৈ যাব -2 আৰু ইপিনে k + 1 = 0 তো এটো আৰু অকমান সলভ কৰি দিও ইপিনে হৈ যাব 4k ওপৰত -2 আৰু k + 1 টো যদি ইপিনে লৈ যাও 0 লগত কি হৈ যাব মাল্টিপ্লাই তো 0 হৈ যাব হয়নে তলৰ দাগটো আতৰি যাব এতিয়া চোৱা যদি আগত মই সলভ কৰো 4k থাকক -2 ইপিনে গুছি গলে +2 সো k will be কিমান হৈ যাব 2/4 হয়নে কটাকটি কৰিলে 1/2 দেখা মাত্ৰই তোমালোকে দি দিবা 1:2 ঠিক আছে থাম্বা ইয়াতে দিলেই ভুল হৈ যাব ন সো কেনেকৈ হ'ব k ৰ মানটো পাইছো 1/2 হয়নে সো k ৰ মানটোহে মই পাইছো 1/2 তোমালোকে ভুল নকৰিবা কেতিয়াবা লটাৰীত লাগি যাবও পাৰে কিন্তু এনেকা ভুল নকৰিবা যে k ৰ মানটো পালোইছোন কিন্তু অনুপাতটো আছিল কি k:1 ন তে k ৰ মানটো ইয়াতে বহাই দিয়া k ৰ মানটো বহাই দিলে 1 k ৰ মানটো 1/2 ন k ৰ জায়গাত বহালো 1 মানে কি 1/2 তলত 1 হয় বাৰু উত্তৰটো ঠিকই আছে কিন্তু দেখা মাত্র তোমালোকে বহাই নিদিবা কিন্তু গোটেই কনসেপ্টটো বুজি লব যত্ন কৰিবা তো 1/2 তলত 1 আছে 1/2 হৈ যাব মানে 1:2 হৈ যাব আনসার সো অপশন 4 টো শুদ্ধ উত্তৰ বুজি পাইছানে দেখা মাত্র বহাই নিদিবা কিন্তু দেই তোমালোকে গোটেই কনসেপ্টটো কৰি লবা অংকখিনি কৰি লবা তাৰ পিছত মই এখিনি বহুত লাহে লাহে কৰাইছো তোমালোকে যেতিয়া প্ৰেক্টিস কৰি থাকিবা বহুত স্পিড হৈ যাব ঠিক আছে তে নেক্সট কোৱেশ্চন খিনি আগবাঢ়িছো চোৱা নেক্সট 27 নম্বৰ কোৱেশ্চনটো চোৱা 9sec square 61 minus 9 square 61 ডিগ্ৰী মান হ'ব এটো বহুত সিম্পল অংক ইয়াতে কৰিছো চোৱা আমাক কি দিছে 9
sec square 61 degree minus এটো হৈ যাব 9 10 square 61 degree so এটো ওলাব দিছে দুইটাতে দেখা পাইছে না 9 9 হৈ আছে so 9 টো কমন লৈ আনা ভিতৰত থাকি দিব sec square 61 degree minus 10 6 square 61 degree হয়নে so এতিয়া কি হৈ যাব এটা ফর্মুলা আছে হয়নে কিতাপতে আছে তোমালোকৰ চাবা 1 plus 10 square theta is equal to sec square theta আচ্ছা 1 টো যদি এপিনে ৰাখি দিয়া 10 square টো এপিনে গুছি গলে sec square theta minus 10 টো এপিনে গুছিলে minus 10 square theta নহব জানো এই সসনি ইয়াতে সেম একে হৈ আছে sec square theta জায়গাত কিমান আছে 61 আছে আৰু minus 10 square theta মানে 10 square 61 আছে so 9 into same 1 হৈ যাব ইয়াৰ মানটো 1 যেহেতু 1 হৈ যাব 9 into 1 কৰিলে 9 so অপচন হৈ যাব আমাৰ অপচন 2 টো এনেকা ধৰণৰ এমসিকিউ কিন্তু ত্ৰিকোণমিতি তোমালোকে দেখা পাবা হা বহুত ইম্পৰ্টেন্ট চাই থাকিবা দেন এটো মই অকমান মুছি দিছো হা এক্সপ্ৰেশনটো কাৰণে যদি 10a = 3/4 ঠিক আছে তেন্তে cos a এর মান কিমান 10a এর মান 3/4 10a মানে কি p/b perpendicular divided by base এতিয়া cos a আমাৰ কিমান cos a আমাক খুদিছে cos a ফৰ্মুলা কি আছিল b/h এতিয়া চোৱা এই b ৰ মানটো কিমান b ৰ মানটো আমি ডাইৰেক্টলি টু 4 বুলি কব পাৰো আচ্ছা এই অংকটো মানে বহুত ডিটেইলছটো কৰিব পৰা যায় হা মই তো শৰ্ট ট্ৰিকত তোমালোকক শিকাইছো চোৱা কেনেকৈ কৰিব লাগে b ৰ মানটো 4 হয়নে আকৌ p ৰ মানটো মানে পারপেন্ডিকুলার মানটো 3 এতিয়া মানে এই b ৰ মানটো কিমান আহিব 4 হবই h আমি নাজানো হয়নে তো cos a এর মানটো ওপৰত 4 থাকিবই লাগিব তো cos a এর মান ওপৰত 4 ক'ত আছে অপচন 4 তো এটোৱে শুদ্ধ উত্তৰ হ'ব যদি আৰু এটা অপচন যদি 4 থাকিলে হয় তেতিয়ালে এই লং প্ৰসেসৰ অংকটো কৰিব লাগিব ছবি আঁকি পেলাই যে আমি এয়া কৰ্ণটো উলাব লাগিব তেতিয়া পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি পেলাই কৰ্ণটো উলাই ল'ব লাগিব তেতিয়াহে আমি কৰিব পাৰিম বাকিখিনি হা সো ইয়াতে যেহেতু অলপ ইজি ট্ৰিকত তোমালোকক দি দিছে কনসেপ্ট ইউজ কৰিব দিছে মানে বুজি পালা সো b টো আমি 4 হ'বই লাগিব তো b ক'ত আছে 4 ওপৰত 4 হ'বই লাগিব তো 4 ই টুতে আছে ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা sin 2a = 2 sin a সত্য যেতিয়া এৰ মান কিমান হ'ব এটো আমাৰ টেক্সচুৱেল প্ৰশ্ন এটো sin a এৰ মানটো কেতিয়া দুইটা সাইড সমান হ'ব যেতিয়া এৰ মানটো যদি 0 ডিগ্ৰী বহাই দিম তেতিয়া এপিনেও 0 হৈ যাব এপিনেও 0 হৈ যাব দুইটা ইকুৱেল চিন সত্য হৈ যাব মানে ঠিক আছে আচ্ছা এই প্ৰশ্নটো 2 10 30 ডিগ্ৰী আৰু 1 মাইনাস আচ্ছা ইয়াতে এটা এটো পেইন্টিং মিস্টেক আহিছে সাগে এটো তোমালোকৰ যদি মাইনাস দি প্লাই অংকটো কৰা তেতিয়া নহব প্লাস দি প্লাই কৰিব লাগিব ঠিক আছে তো এটো প্লাস দি প্লাই কৰো চোৱা মানে মাইনাস দি প্লাই কৰিলে অপচন মানে নুলাই মানে ও অদ্ভুত এটা আনসাৰ হে ওলাই ঠিক আছে ইয়াতে প্লাস টু দি লবা তোমালোকে হা এটো পেইন্টিং মিস্টেক আহিছে সাগে হা সো এটো কৰিবলৈ অলপ জায়গা লাগিব ইয়াতে কৰিছো বাৰু আচ্ছা উপৰখিনি তোমালোকে লিখিলা নহয় উপৰখিনি মুছি দিছো হা উপৰখিনি মুছি পেলাই অংকটো ভালকৈ বুজাই দিও বুজি পাই যাবা ন আচ্ছা তোমালোকে মোক কমেন্টত জনাবাচোন যে মই যে লাহে লাহে কৈ বুজাই দিম কাৰণ মই গুটি এভাৰেজ টু এভাৰেজ ষ্টুডেন্টৰ কাৰণে ভিডিওটো বনাই আছো যাতে সবে বেনিফিট পায় বুজি পাইছনে কিছুমান যদি লাহে হৈছে তোমালোকে ইউটিউবৰ এটা অপচন আছে ন 3 ডটত ক্লিক কৰি পেলাই স্পিড বহাই লব পাৰে স্পিড টু 2x স্পিড কৰি লব পাৰিবা তেতিয়া ধুনিয়াকৈ তোমালোকৰ ফাস্ট হৈ যাব ঠিক আছে 2x স্পিডত তোমালোকে ৰিভাইজও কৰিব পাৰে এতিয়া ভিডিওটো চাই আছা সেভ কৰি ৰাখি দিয়া বা ডাউনলোড কৰি ৰাখি দিয়া ঠিক আছে এনেকা বনাই ৰাখি দিয়া যাতে তুমি আগলৈকো চাব পাৰা পৰীক্ষাৰ আগ মুহূৰ্তত তোমালোকে 2x স্পিডত চাই দিলা কনসেপ্ট ক্লিয়াৰ হৈ যাব এটা লাহে লাহে বুজাও গুটি সকলো ষ্টুডেন্টে যাতে চাব পাৰে ঠিক আছে আৰু হেতু কমেন্টত জনাবা যে মই যে ধৰি লোৱা পাৰ্ট হিচাপত যে বনাই আছো তোমালোকৰ সুবিধা হৈ আছে নে গুটি এটা ভিডিওতে মানে গুটি এটা ওয়ান শট টাইপৰ যোনটো 1 ঘন্টা 1.5 ঘন্টা ভিডিও হৈ যায় গুটি এমসিকিউ 45 টা এমসিকিউ একেলগে কৰাই দিও এনেকা বিচাৰা নি মই ভাঙি ভাঙি কৰাইছো এটো বিচাৰা তোমালোকে কমেন্টত জনাবা ঠিক আছে সো মোৰ মতে এটোই ভাল আছে কাৰণ মই বহুত লাহে লাহে বস্তুটো বুজাই আছো সকলোৱে বুজি পাব যাতে এতিয়া এটো যদি মই কৰো
আমি মানকেইটা বহাই দিওঁ 2 ইনটু tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী মান কিমান 1/√3 হয়নে আৰু তলত আছে 1 প্লাছ tan 30 ডিগ্ৰী 1/√3 মান হ'ব হয়নে সো এইটো যদি কৰো দুইটোৰ ওপৰত পূৰণ হৈ যাব 2/√3 হৈ আছে আৰু এইটো যদি ইয়াৰ তলতো এটা 1 আছে 1 ৰ তলত এটা 1 আছে হয়নে নিলিখা হলি দেই আমি কৰি আছে ইউ 1 আৰু √3 লহাগো আমাৰ হৈ যাব √3 হৈ যাব একৰ লগত কিমান পূৰণ কৰিলে √3 হ'ব √3 পূৰণ ওপৰ সংখ্যা √3 হ'ব প্লাস আকৌ √3 লগত কিমান পূৰণ কৰিলে √3 হ'ব 1 পূৰণ ওপৰ সংখ্যা 1 * 1 আচ্ছা এইটো কেনসেল হৈ গৈছে তো ইয়াৰ তলতো √3 আছে ইয়াৰ তলতো √3 কেনসেল সো হৈ আছে আমাৰ 2 divided by √3 plus 1 তো এটো কি হৈ আছে আকৌ ভুল হৈ গল মই অলপ চেক কৰিছো ৰবা আচ্ছা 30 নম্বৰ কোৱেশ্চনটো মই আকৌ এবাৰ চেক কৰিলো এটো প্লাস দিলে নহব ঠিক আছে মই কিতাপখন ইতিহে চালো তোমালোকৰ টেক্সচুৱেল প্ৰশ্ন এটো দিছিলে ইয়াত 30 ডিগ্ৰী ওপৰত স্কয়াৰটো হ'ব মানে বুজি পাইছানে স্কয়াৰটো সাকে প্ৰিন্টিং মিস্টেকত আহা নাই মাইনাসে হ'ব প্লাসটো হ'ব মই ভুলতে কৈ দিছিলো মই মানে ভাবিছিলো যে ইয়াত প্লাস দিলে হৈ যায় নেকি মানে মাইনাস দিলে কৰি চাইছিলো মই নি প্ৰশ্নখন কৰাৰ আগত মইতো কৰি চাব লাগিব ন কৰি চাইছিলো তেতিয়া মানে মিলা নাছিল প্লাস দি পেলাই মই ভুলতে কৰি পালো নেকি আৰু আনসাৰো মিলি গৈছিলে তে ভুল হৈছিল মোৰো সাকে এতিয়া মই আকৌ মিলাই চালো কিতাপৰ লগত হে এটো এটা কিতাপৰ টেক্সচুৱেল প্ৰশ্ন উঠাই দিছে হা এটা মাইনাস ঠিকে আছে এটা স্কয়াৰটো দিবলৈ হিহঁতে পাৰ হৈছিলে সো এটো কৰিম কেনেকৈ চোৱা 2 tan 30 ডিগ্ৰী মানে সেম 1/√3 আকৌ 1 minus tan square 30 ডিগ্ৰী মানে tan 30 ডিগ্ৰী মানটো বহাই দিম 1/√3 স্কয়াৰ সো এটো যদি কৰো এটো হৈ আছে পেন্সিলটো চেঞ্জ কৰি ল 2 divided by √3 হৈ যাব দুইটো এপিনা পূৰণ হৈ গলে 1 minus 1 to স্কয়াৰ হৈ আছে মানে 1 এ হ'ব √3 ৰ ওপৰত স্কয়াৰ আছে মানে 3 সো এটো যদি কৰো 2/√3 ওপৰত আৰু ইয়াতে হৈ যাব তলত হৈ যাব 1 এটা আছে 1 আৰু 3 লহব 3 একৰ লগত কিমান পূৰণ কৰিলে 3 হয় 3 পূৰণ ওপৰ সংখ্যা 3 * 3 মাইনাস 3 লগত কিমান পূৰণ কৰিলে 1 হ'ব সৰি 3 হ'ব 1 পূৰণ ওপৰ সংখ্যা 1 ঠিক আছে সো এটো যদি কৰো এটো হৈ আছে 2/√3 আচ্ছা এটো মই তলতে নমাই দিও সো 2/√3 আৰু এটো এনেকা লিখো আৰু 2/√3 আৰু মাজত হৰণ চিন আছে পূৰণ চিন দিলে ভগ্নাংশটো উলটি যাব 3 টো ওপৰত উঠি যাব আৰু 3 - 1 কিমান হ'ব 2 হয়নে 2 2 কেনসেল আৰু 3 ৰে √3 কেনসেল কৰিলে কিমান হ'ব √3 সো আনসাৰ পাই যাম আমি √3 সো √3 ভ্যালু কেতিয়া হয় cos 60 মান √3 হয় জানো নহয় এটো নহব sin 60 মান √3 নহয় tan 60 ডিগ্ৰী মান √3 সো এটো শুদ্ধটো sin 30 ডিগ্ৰী মান তো √3 নহব কেতিয়াও 1/2 হে সো অপশন 3 নম্বৰটো শুদ্ধ উত্তৰ ঠিক আছে তো আজিলৈ ইমানেই থাকক মই গোটেই 45টা এমসিকিউ কৰাই দিম বুলি ভাবিছিলো কিন্তু গাটো বিৰাট অসুস্থ হৈ গল মই মেডিসিন খাই পেলাইহে মই ক্লাসটো কৰিলো ঠিক আছে তোমালোকে ইমান কিৰি যে মই কৰিছো তোমালোকে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা বন্ধুবৰ্গৰ সকল ওচৰত আৰু সাবস্ক্ৰাইব যদি কৰা নাই কৰি দিবা আৰু মোৰ আগৰ ভিডিওখিনি যদি চোৱা নাই চাবা উদালগুৰি ডিস্ট্ৰিক্টৰ পাৰ্ট 1 ভিডিওটো বনাইছো তোমালোকে চাবা পাৰ্ট 3 মই লৈ আহিম সোনকালে কালিয়ে শুট কৰিম আকৌ ঠিক আছে আৰু ভিডিওটো যিমান পাৰা শেয়াৰ কৰি দিয়া চেনেলটো আগবঢ়াই নিয়াত হেল্প কৰিবা আৰু নেক্সট পাৰ্টটো মই সোনকালে আনিম আৰু তোমালোকে কবা যে গোটেই 45টা এমসিকিউ এটা ভিডিওতে বনাম নে এনেকা পাৰ্ট সিস্টেমত বনালে তোমালোকে ভাল পাবা ঠিক আছে মই বুজাবলৈ বহুত লাহে লাহে বুজাবলৈ যত্ন কৰো ঠিক আছে তে সকলোৱে যেতিয়া বুজি পায় তে আজিলৈ ইমানে ৰাখিছো ধন্যবাদ